So welcome everyone to the third vlog of this Amarkantak vlog series. So আজি দেখাম কেনেকৈ আমি হাওড়াৰ পৰা বিলাসপুৰ গ'লোঁ. এইটো দেখিছে আমি বিলাসপুৰত নামিম এতিয়া. চ' আমি ইমান দূৰ নাযাওঁ, কিবা লিখা নাগপুৰ এইবোৰ নাযাওঁ, ডাইৰেক্ট বিলাসপুৰ যাম. চ' এতিয়া আমি পালোঁগৈ ৰাতিপুৱা উঠিলোঁ. দেন আমি বহুত টায়াৰ্ড হৈ গৈছিলোঁ ৰাতি. দেন এতিয়া গৈ আছোঁ আৰু. চ' এইটো ছাইডেও বহুত হিল আছে, আমি দেখিলোঁ ট্ৰেইনৰ খিৰিকীৰ পৰা. চ' এইটো গোটেই গাঁও এৰিয়া, সেইটো এটা ঘাট হৈ চাগে, মানে য'ত মানুহে প্ৰেয়াৰ কৰে. মন্দিৰ এটাও আছে দেখিছোঁ, মানে বহুত ভাল লাগিছে. এতিয়া আমি ফাৰ্ষ্ট টাইম অসমৰ পৰা বাহিৰলৈ গৈছোঁ, ডাইৰেক্ট মধ্যপ্ৰদেশ. চ' মধ্যপ্ৰদেশ নাযাওঁ, ছত্তীশগড় যাম, চৰি. চ' এতিয়া আমি ছত্তীশগড়ৰ কোনোবা এটা ষ্টেচনত আছোঁ আৰু, মানে ষ্টেচন নহয়, চৰি, ক'ৰবাত ৰাস্তা এটাত আছোঁ, ক'ৰবাত গাঁও দেখিছোঁ, এইটো ভালকৈ ধৰিব পৰা নাই, বাট আমি ছত্তীশগড়ৰ ফালে আছোঁ. চ' ট্ৰেইনত এজন মানুহ লগ পালোঁ, তেওঁ ৰায়গড়ত নামিব. চ' তেওঁ আগতে BCPLত কাম কৰিছিলে. চ' এতিয়া শ্বিফ্ট হ'ল, এতিয়া ৰায়গড়ত তেওঁ নামিব. চ' ৰায়গড়খন বহুত ইণ্ডাষ্ট্ৰিয়েল এৰিয়া. চ' এইটো মই হয়, আৰু মানুহ এটা ৰৈ আছে. চ' বহুত কিবা কিবি মানে কনষ্ট্ৰাকশ্যন চলি আছে চাগে, ৰাস্তা বনাই আছে. অলপ পঞ্চায়ত ভাইবটো পাইছোঁ অলপ. এখন আৰু এটা পালোঁ, এইটো কি হয় বুজি পোৱা নাই. চ' গাইজ, আমি ট্ৰেইনত এজন মানুহ লগ পাওঁ. তেওঁৰ ঘৰ আছিল কলকাতা, তেওঁ ৰায়গড় গৈ আছে, আৰু তেওঁক লগ পাই বহুত ভাল লাগিলে. মানে আপোনালোকে এটা জাৰ্ণি থাকে ন, কেনেকৈ বহুত মানুহ লগ পায়. চ' বহুত ভাল লাগে মানে এনেকৈ মানুহ লগ পাই পেলাই. চ' তেওঁ আমাক ক'লে তেওঁ BCPLত কাম কৰিছিলে. চ' এতিয়া তেওঁ নামি দিব ৰায়গড়ত. আমি এতিয়া ট্ৰেইনৰ হাৱা খাই গৈ আছোঁ আৰু. চ' আমি গম পালোঁ যে ট্ৰেইনখন এতিয়া 5 hours লেট হ'ব. মানে এইটো ৰাস্তাৰ ফালে অলপ এটা নিগেটিভ ফিলিং আহি গ'ল, কাৰণ ট্ৰেইনখন আমি পাব লাগিছিলে ৰাতিপুৱা 10টাত, আৰু আমি পাইছোঁগৈ গধূলি 7টা বজাত পাইছোঁগৈ. ইমান দিলে, মানে এইটো ৰাস্তা ৱেটো, ছত্তীশগড় ৱেটো অলপ মানে বেয়া লাগি গ'ল, মানে নিগেটিভ ফিলিং আহি গ'ল. চ' আমি নেক্সট টাইম আমি ডাইৰেক্ট বিহাৰ ফালেদি আহিলোঁ আৰু. চ' আমি ৰাস্তা চাই আহি আছোঁ, আৰু ট্ৰেইনখন একদম মানে গৰু গাড়ীৰ নিচিনা চলিছিলে. মানে কি ক'ব আৰু, ইমান অলপ ইণ্ডিয়ান ৰেলৱে কিবা কৰক ভাই. মানে গম পাইছোঁ এইটো অলপ এৰিয়া হয়, মানে ভাল এৰিয়া নহয়. চ' কিন্তু কি ক'ব আৰু, কৈ থাকোঁ এতিয়া, চাই থাকক. চ' আমাৰ ট্ৰেইনখনৰ নাম হয় দুৰন্ত. চ' আমি বহুত ভাল মানে, কিন্তু আমি ষ্টেচনত যোনখন হাওড়া ষ্টেচন, আমি ভালকৈ গম নাপালোঁ কি হয় মানে ট্ৰেইনখন. চ' আমাৰ ট্ৰেইনখন গুচি যাব লৈছিলে. চ' পিছত আমি চেক কৰোঁতে গম পালোঁ এইখনেই দুৰন্ত বুলি. চ' ট্ৰেইনখনৰ নামটো বেলেগ বুলি দেখাইছিলে প্ৰথমতে. ৰাস্তাত বহুত মালগাড়ী পালোঁ. ইয়াতে চব গুডছবিলাক এক্সপৰ্ট হয়, ইয়াৰ পৰা য'ৰ ত'ৰ ইণ্ডিয়ালৈকে. এইটো চাগে লোহা হয়, আমি মাজত কয়লাও পাইছিলোঁ, বহুত ভাল লাগে। এইটো চাওক, কয়লা, আম্বুজা চিমেণ্ট. চ' ইয়াৰ পৰা কয়লা ট্ৰেন্সপৰ্ট হয়, মানে শ্বিফটিং হয়, ইম্পৰ্ট হয় চাগে. বহুত ভাল লাগিছে দেখিবলৈ. চ' আমি এটা ষ্টেচন পালোঁ এতিয়া, কি হয় ৰ'বলে চাই লওঁ. চ' এইটো হয় বৰদুৱাৰ নেকি, বাৰাদুৱাৰ. এই ষ্টেচনৰ নামটো প্ৰথমবাৰ শুনিছোঁ. চ' এইটো মোৰ ছানগ্লাছ হয়, ছানগ্লাছ পিন্ধি আছোঁ. চ' আৰু এইবোৰ ঘৰ পাইছোঁ, মাটিৰ ঘৰ. চিলিংবোৰ অলপ ভাল লাগিছে দেখিবলৈ. চ' ইয়াতো কনষ্ট্ৰাকশ্যন চলি আছে দেখিছোঁ, বহুত মানে ডাষ্টেড এৰিয়া হয় বস্তুটো. চ' এইমাত্ৰ মানে ট্ৰেইনখন লেট হোৱা দেখি মানে কেইটামান মানুহ নামি গ'ল, কাৰণ তাহাঁতৰ বিয়া আছিলে. তাহাঁতি ৰায়গড়তে নামি গ'ল. মানে আমি নামিব লৈছিলোঁ, বাট আমি ভাবিলোঁ কি দৰকাৰ মানে ৰায়গড়ৰ পৰা বিলাসপুৰ ওচৰ, মানে যাবলৈ, গাড়ীত যাবলৈ. চ' আমি যাব পাৰিলোঁহেঁতেন, বাট আমি নগ'লোঁ. চ' আমি বিলাসপুৰ পালোঁহি. বহুত ভাল লাগিছে, বহুত ইণ্টাৰজাৰ. চ' মোৰ মোবাইলত চাৰ্জিং নাছিলে, চ' মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ সেই জাৰ্ণিটো ফ্ৰম বিলাসপুৰ জাংচন টু পেন্দ্ৰা ৰোড. আমি কাটিলোঁ, নন ACত কাটিলোঁ, কি বুলি কয়, আৰু আমি ৰিজাৰ্ভেশ্যন পোৱা নাছিলোঁ. চ' আমি খাৰা হৈ আহিব লাগিলে
বিলাসপুৰ টু পেণ্ডা ৰোড আমাৰ একদম এক্সপেক্টেশ্যন নাইকিয়া হৈ গৈছিলে মই ইয়াত পঢ়িম বুলি আমাৰ IGNTU আমাৰ কাণ্ডাক্ট বাট ঘৰ পোৱাৰ পিছত মই হোষ্টেল ৰাখিলোঁ কি ইয়াত পঢ়িম আহিম বুলি মানে বেলেগ ৰুটো আছে ন অকল এইফালেদি এইটো বহুত লং হৈ যায় ৰুটটো চ' পেণ্ডা ৰোড জাংচনটো অলপ হিলি এৰিয়া হয় চ' আমি ইউটিউবত দেখা নিচিনাই হয় বাৰু অলপ ঠাণ্ডা লাগিছে কাৰণ ইয়াত পাহাৰীয়া জেগা হয় চ' এতিয়া আমি ক'ত থাকিম চিন্তা কৰি আছোঁ মানে ক'ত থাকিম হোটেলত থাকিম নে এতিয়া চ' আমি ত' ৰেলৱে ষ্টেচনৰ আগতে এজন মানুহ লগ পালোঁ দীপচন্দ গোস্বামী চ' আমাক 500 ৰুপিজতে হেৰি আমাৰ কাৰণত গুৰুদ্বাৰা লৈ গ'ল আমি ক'লোঁ ৰিকুৱেষ্ট কৰিলোঁ আমি গুৰুদ্বাৰাতে থাকিম কাৰণ আমি গম পাইছোঁ কি গুৰুদ্বাৰত অলপ চিপ হ'ব চ' আমি তাত থাকিলোঁগৈ তেওঁক ৰিকুৱেষ্ট কৰিলোঁ কি গুৰুদ্বাৰত লৈ যাবলৈ চ' 500 ৰুপিজৰ আমাক মা দেউতা আৰু মোক গুৰুদ্বাৰত লৈ গ'ল চ' আমি পেণ্ডা ৰোডৰ পৰা এতিয়া পাহাৰ বগাই গৈ আছোঁ আৰু হেৰি আমাৰ কাণ্টাক চ' ইয়াত গৰু পাইছোঁ গৰুবিলাকে বহুত ডিষ্টাৰ্ব কৰে কাৰণ এইটো অলপ গাঁও এৰিয়া হয় চ' গৰু থকাটো স্বাভাৱিক কথা চ' বহুত ঠাণ্ডা লাগিছে মানে ঠাণ্ডা নহয় অলপ ক'ল ভাইবটো লাগিছে বহুত ভাল লাগিছে গাড়ীত গৈ পেলাই মানে ইয়াত ড্ৰাইভাৰবোৰো অলপো এক্সিডেণ্ট নকৰে ইমানেই ধুনীয়াকৈ চলায় পাহাৰীয়া এৰিয়াত চ' আমি ৰাতি হয় কাৰণে মই ভালকৈ দেখাব নোৱাৰিছোঁ বস্তুখিনি কাৰণ লাইটটো নাই আৰু গৈ আছোঁ আৰু পাহাৰ বগাই চ' আমি আন্ধাৰো পাইছোঁ ৰিজৰ্টো পাইছোঁ চব পাইছোঁ চ' দেখিছা মোৰ মোবাইলটো চাৰ্জিং নাই চ' চাই থাকক চ' মই জীৱনটো ভবা নাছিলোঁ মই মধ্যপ্ৰদেশত এনেকুৱা পাহাৰ পাম বুলি মধ্যপ্ৰদেশ বহুত গৰম হ'ব বুলি ভাবিছিলোঁ কিন্তু এইখন কি গুৱাহাটী যোৰাবাট টাইপে লাগিছে চ' আমি গৈ আছোঁ ৰাতি হৈ গ'ল এতিয়া ক'ৰবাত খাবগৈ লাগে এখন মানে ৰেষ্ট ৰুম লাগে চ' আমি গুৰুদ্বাৰটো প্ৰিফাৰ কৰিলোঁ চ' আমি চাই থাকক গাড়ীখন ছুইফ্ট ডিজায়াৰ আছিলে চ' আমাৰ গুৰুদ্বাৰত আমাৰ তিনিটা মানুহক 1000 টকা ল'লে for one night for 4 nights it will be 4000 rupees so keep on watching আমাৰ কাণ্টাকৰ চিনছবোৰ বহুত ধুনীয়া হয় আৰু মানে মই হেৰিতে দেখিলোঁ পাহাৰতে দেখিলোঁ মানে শ্বেড'জ দেখিলোঁ পাহাৰৰ বহুত ধুনীয়া হয় সেইফালে এৰিয়াটো মানে একদম ফিল্ম শ্বুটিং কৰিব পাৰি ইয়াত কেলৈ বলিউড নাহে মই গম নাপাওঁ কিন্তু আহিব পাৰে বলিউড শ্বুটিং কৰিবলৈ চ' ফাইনেলি আমি গুৰুদ্বাৰা আমাৰ কাণ্টাক পাই গ'লোহি চ' ভাল লাগিছে এতিয়া আমি ইয়াত ৰেষ্ট কৰিম চ' ৰাতিপুৱা হৈ গ'ল চ' নেক্সট এপিছ'ডত চাব কেনেকৈ আমি নৰ্মদা মন্দিৰ দৰ্শন কৰিলোঁ আৰু কেনেকৈ আমি IGNTU আমাৰ কাণ্টাক গ'লোঁ চ' সেই ব্লগটো আমি নেক্সট এপিছ'ডত চাব পাব